বিশ্বনাথৰ বিধায়ক পল্লৱ লোচন দাসৰ উদ্যোগত সাফাই অভিযান অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সৃষ্টি আৰু ত্ৰিনয়ন মণ্ডল পৰ্যায়ৰ সংগঠনৰ সহযোগত এই অভিযান আৰম্ভ কৰা হৈছে। বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰ খেলপথাৰ তথা ৱাকিং জোনত অনুষ্ঠিত হয় এই সাফাই অভিযান। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা পবিত্ৰ হাজৰিকা, হাকমুঠা উন্নয়ন খণ্ডৰ খণ্ড প্ৰকল্প বিষয়া পংকজ গগৈ আৰু খণ্ড MIS দীপজ্যোতি বৰা, খণ্ড সমন্বয় প্ৰণৱ শৰ্মাসহ প্ৰায় শতাধিক মহিলা অংশগ্ৰহণ কৰে। পৰৱৰ্তী সময়তো বিশ্বনাথৰ বিভিন্ন ঠাইত সাফাই অভিযান অব্যাহত থাকিব বুলি মন্তব্য বিধায়কগৰাকী। বিশ্বনাথ চাৰিআলিক আমি স্বচ্ছ আৰু নিকা চহৰ হিচাপে গঢ়ি তুলিবৰ বাবে আমি প্ৰয়াস কৰিছোঁ আৰু আমি বিশ্বনাথত সমগ্ৰ অঞ্চলত যাতে স্বচ্ছতাৰ ওপৰত এটা সজাগতা সৃষ্টি হয়। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ দিনৰ পৰাই স্বচ্ছতাক তেওঁ সদায় গুৰুত্ব দি আহিছে আৰু সকলোকে আহ্বান জনাইছে যে স্বচ্ছতাৰ প্ৰতি আমি সজাগ হ'ব লাগে আৰু নিজৰ নিজৰ অঞ্চলক স্বচ্ছ কৰি ৰাখিব লাগে। আৰু তেখেতৰে সেই আদৰ্শক বাস্তৱত ৰূপ দিবৰ বাবে মই জনপ্ৰতিনিধি হিচাপে আমাৰ আজীৱিকা মিছনৰ সকলো বাইদেউসকলক আমি আমন্ত্ৰণ জনাই আমাৰ সকলোতকৈ প্ৰয়োজনীয় এই কমলাকান্ত খেলপথাৰখনক আমি স্বচ্ছতা ৰাখিবৰ বাবে আমি এটা প্ৰয়াস কৰিছোঁ আৰু এইটো এটা আমি আহ্বান জনাব বিচাৰিছোঁ সমগ্ৰ বিশ্বনাথবাসী ৰাইজক বিভিন্ন গাঁও, বিভিন্ন ৰাজহুৱা অনুষ্ঠান, সামাজিক অনুষ্ঠান সকলোতে যাতে আমি স্বচ্ছতা ৰাখিব পাৰোঁ তাৰ বাবে প্ৰয়াস কৰিম। আজি আমি আৰম্ভণি কৰিছোঁ। ইয়াৰ পৰৱৰ্তী দিনত আমি বিভিন্ন অঞ্চললৈ আপোনালোকে প্ৰত্যক্ষ কৰিব যে আমি ৰাজহুৱা সমূহ স্থানলৈ ইয়াক আমি প্ৰসাৰ কৰিম আৰু আমি সকলো ৰাইজক ইয়াত জড়িত কৰিম। আমি ৰাজনৈতিক কৰ্মীসকল, সমাজৰ সচেতন নাগৰিক, বিভিন্ন সামাজিক অনুষ্ঠান, আধ্যাত্মিক অনুষ্ঠান, বিভিন্ন ছাত্ৰ সংগঠন সকলোকে আমি লগত লৈ আমি বিশ্বনাথত সমগ্ৰ অঞ্চলক